সুখ আৰু কাৰোবাবে দুখ কাৰোবাৰ হাঁহি আৰু কাৰোবাৰ কান্দোন কাৰোবাবে সুখ আৰু কাৰোবাবে দুখ কাৰোবাৰ হাঁহি আৰু কাৰোবাৰ কান্দোন তিতা মিঠা সোৱাদে ভৰা সপোনৰে ঘৰ সমাজৰ আঁৰত ইয়ে কচিন সাধৰ কোনেও নুবুজা কিয়ে অবাক বান্ধোন শাহু বোৱাৰী নাম যাৰ শাহু বোৱাৰী চাহ কাপ খাবলৈ মাতিলেও নাহ আসল কথাটো কচোন তোৰ মতলবটা কি তোক মোৰ বৰ ভাল লাগে অ তাতে তোৰ মৰতটো গ'লগৈ তোক অকলে এৰি থৈ অকলে থকা দেখি বেয়া লাগে কাৰণেহে কৈছো বেয়া লাগিব নালাগে তোৰ মাইকিটা যিহে দন্দুৰী মোৰ লগত কাজিয়া কৰিব তাইক মাৰি পিঠি ফালি দিম তাইক মাৰি পিঠিও ফালিব নালাগে মোক চাহো খুৱাব নালাগে তুমি বোৱাৰী মানুহ বোৱাৰী নিচিনাকৈ থাকিব লাগে মা মই বাহিৰত কি কৰো কি নকৰো আপুনি চকীদাৰী কৰিবলৈ লাগিল কেতিয়াৰ পৰা চকীদাৰী নকৰো যদিও কথাবোৰ কাণত পৰিলে লাজ পাওঁ কোনে কি কৈছে কওকচোন কোনে কৈছে কেলৈ কিন্তু তুমি লোকৰ মানুহৰ লগত গা ঘেলা ফুৰা নাই সেইটোহে আচল কথা শুনক মা কাৰোবাৰ স্কুটাৰত গ'লে গা ঘেলোৱা নহয় আৰু আপুনি লাজ পাব লগা কাম মই একো কৰা নাই নিজেই কৰা বেয়াটোতো নিজৰ চকু নপৰে শাহু বোৱাৰী ও শাহু বোৱাৰী ফুলুৱে মিছা কথা নকয় তাৰ মানে বোৱাৰীৰ মানুহটোৰ লগত কিবা এটা সম্পৰ্ক আছে নহলেনো বাৰু সদায় সদায় কিয় উঠাই নিব তাৰ বাহিৰে দিনটো বা কলেই যায় কি কৰে কথাটো কিন্তু একেবাৰে ভাল হোৱা নাই বাবাকে ফোন এটা কৰো মই কলো নাই নাই একো নাই এনেই কৰিলো তই কেতিয়া আহিবি বন্ধ নাই কোৱা তাই এইবোৰ কবলৈ সময় ক'ত ঘৰত কোনোমতে ৰাতিটো থাকেহে মই কিবা কলেও শুনিব লাগিব নহয় হ'ব দে আহিলে তোক মই চব কম ৰাখিলো দে ই আহক এইবাৰ তাক কথাবোৰ লুকুৱাই থব নোৱাৰি কবই লাগিব বাসন্তীক কিবা কথাত বেয়া পাইছে নেকি নে বাসন্তীয়ে কিবা নকৰিবলগীয়া কাম কৰিছে তাইক এবাৰ ফোন কৰি চাওঁ আৰে ফোনটো নধৰে কিয় এই সময়ততো তেওঁ অফিচত থাকে কি হ'ল কোনে ইমান ফোন কৰি আছে হেল্ল' নহয় মই আচলতে বাসন্তীৰ কলিগ তাই এডিটৰৰ ৰুমত গৈছে হয় ফোনটো থৈ গৈছে ঠিক আছে মই আহিলে কৈ দিম বাৰু অ'কে বাই বোৱাৰী কথা এটা কওঁ
স্কুটাৰত উঠা কথাহে চাগে সি নহয় এইটো গাড়ীত উঠা কথাহে গাড়ীত উঠা কথা আজি নমি কলেজৰ পৰা আহোঁতে গাড়ী এখনত আহিছে কাৰ গাড়ীত আহিছে কাৰ গাড়ী নাজানো কিন্তু ঘৰৰ ওচৰত নমাই থৈ গৈছে কিন্তু মা এইটোনো কি ডাঙৰ কথা হ'ল কিয় ডাঙৰ কথা নহয় কাৰ গাড়ীত পৰা আহিছে কি জানিবা তাই কলেজ যোৱাই নাই কৰবা ল'ৰাৰ লগত আহিছে আজিকালি কি ঠিক আছে কত ঘটনা ঘটে এতিয়া সাৱধান নহ'লে পিছত কিন্তু বিপদ আছে হ'ব বাৰু মা মই তাইক সুধিম কাৰ লগত আহিলি কিয় আহিলি গাড়ীত মা এতিয়া আৰু মোক শাসন কৰাৰ বয়স নাই ভাল বেয়া মই ভালদৰে জানো ভাল বেয়া জনা হ'লে 10টা কথা ক'বলৈ সুবিধা নাপায় কোনে কি কৈছে মোৰ বিষয়ে সেইটো কেলে লাগিছে কিন্তু মই ঘৰত সোমাই থকা মানুহজনে কেনেকৈ জানিলো তুমি কাৰ লগত কলে গৈছা জানো নহয় সেইবোৰ চাবলৈকে বাৰাণ্ডাত ৰৈ থাকে আপুনি কলে লাজ পালে কি হ'ব মানুহে নিজক বচাই কাম কৰিব লাগে দিয়া টেবলেটটো হেল্ল' কিয় তোমাক দিনত ইমান ফোন কৰিছিলোঁ তোমাৰ লগৰ প্ৰতিপে ধৰিছিলে তোমাৰ ধৰিবৰ সময় নাই নে নহয় এডিটৰ ৰুমত আছিলোঁ পূজাৰ ইছ্যুৰ কামত পাছততো কৰিব পাৰা ঘৰ আহি কৰিম বুলি ভাবোতে কৰাই নহ'ল ভাবিলোঁ ফ্ৰী হৈ কৰিম কোৱা নালাগে দিয়া থোৱা কি হ'ল মানুহটোৰ আগতেতো এনেকৈ কথা নকয় কিবা কথাত মোক বেয়া পাইছে নেকি আগতেওতো মই এনেকৈ ফোন নধৰোঁ ৰাতি কথা পাতোঁ তেতিয়াতো এনেকৈ অভিমান নকৰে কিবা কথাত মানসে মোক মাৰ দৰে সন্দেহ কৰা নাইতো নে মায়ে কিবা লগাইছে বাৰু পৰহিলৈ আহিব নহয় তেতিয়া কথা পাতিব লাগিব বোৱাৰী মোৰ টোপনি অহা দৰৱটো দিয়াচোন এটা কথা মা সদায় এইদৰে স্লিপিং টেবলেট খোৱাটো ভাল নহয় পাছত টেবলেট নহ'লে টোপনিয়ে নধৰে টোপনি নাহিলে যে কিমান কষ্ট সেইটো তুমি নুবুজিবা জানো মা টোপনি নাহিলে কষ্ট হয় কিন্তু টোপনি নহা কামবোৰ কৰিব নালাগে নহয় মই এনে কি কাম কৰিলো হে টোপনি নহাৰ আজে বাজে চিন্তাবোৰ আজে বাজে চিন্তা তোমাক আৰু নাতিনীজনীক শাসন কৰিলো কাৰণে আজে বাজে চিন্তা কৰা হ'ল নহয় মা এতিয়া আৰু মোক শাসন কৰাৰ বয়স নাই ভাল বেয়া মই ভালদৰে জানো ভাল বেয়া জনা হ'লে 10টা কথা ক'বলৈ সুবিধা নাপায় কোনে কি কৈছে মোৰ বিষয়ে সেইটো কেলে লাগিছে কিন্তু মই ঘৰত সোমাই থকা মানুহজনে কেনেকৈ জানিলো তুমি কাৰ লগত কলে গৈছা জানো নহয় সেইবোৰ চাবলৈকে বাৰাণ্ডাত ৰৈ থাকে আপুনি কলে লাজ পালে কি হ'ব মানুহে নিজক বচাই কাম কৰিব লাগে দিয়া টেবলেটটো মা ক মই ভাবিছোঁ কেৰেটে শিকিম আগতে নিজৰ পঢ়া শুনাখিনি ঠিককৈ কৰি ল তাৰপাছত যি শিক শিকি থাকিবি মা তুমি জানানে নাই যে আজিকালি ছোৱালীবোৰক সেল্ফ ডিফেন্সৰ দৰকাৰ জানো কিন্তু তাতকৈ বেছি দৰকাৰ সাৱধানতাৰ মানে এনেকুৱা কোনো পৰিস্থিতিৰ সৃষ্টি হ'বলৈ দিব নালাগে যিবোৰে বিপদ মাতি আনিব পাৰে সেইটো অৱশ্যে হয় কিন্তু যদি নিজকে বচাব পৰা বিদ্যা জানে তেতিয়া সকলো পৰিস্থিতিতে মোকাবিলা কৰিব পাৰে চানমি কোনো ছোৱালীয়ে ছুপাৰমেন বা হিন্দী চিনেমাৰ হিৰো হ'ব নোৱাৰে গতিকে কিছুমান কাম নকৰাই ভাল যেনে নিৰ্জন ঠাইলৈ অকলে বা বন্ধুৰ লগত যোৱা ৰাতি দেৰিলৈকে ঘূৰি ফুৰা গাড়ীত অকলে বন্ধুৰ লগত যোৱা ঘৰত নমাই থম বুলি ক'লে বন্ধুৰ লগত গাড়ীত অহা তুমি বাৰু মোক কিবা বিশেষ কথা কম বুলি ভাবিছা নেকি মা
কাৰ গাড়ীত আহিলি আজি নমি? বন্ধু মনীষৰ গাড়ীত। মনীষৰ গাড়ীত অকলে? সি তোৰ বয়ফ্ৰেণ্ড? জাষ্ট ফ্ৰেণ্ড। আজি বাৰু আহিলি, সদায় এনেকুৱা নকৰিবি, মানুহে বেয়া দেখে। আচৰিত, তোমাৰ আজি কি হ'ল মা? তুমিতো এনেকুৱা কথা কেতিয়াও কোৱা নাছিলা। মাকৰ কৰ্তব্য কৰিছো। বাবা আজি ৰাতিৰ বাছত উঠিব নহয়? মা, ৰাতি উঠি পুৱাই পাবহি। সি বাৰু ট্ৰেন্সফাৰ ল'ব নোৱাৰে নেকি? পৰা হলে ললেহেঁতেন মা, কিন্তু ইমান দিন চেষ্টা কৰি পৰাই নাই দেখোন। তাৰ লগৰবোৰে গোটেই জীৱনটো গুৱাহাটীত কটাইছে, সি নোৱাৰাৰ কাৰণ আছে। 6 বছৰ দেখোন গুৱাহাটীতে থাকিল মা। গুৱাহাটীত মাটি কিনি ঘৰ সাজি ছোৱালীক পঢ়াবলৈ থাকিলে, এতিয়া উৰা মাৰিল। মা, আপুনি কি কৈছে মই বুজি পোৱা নাই। সি ইচ্ছা কৰিলে পাৰে, মাত্ৰ তুমি জোৰ দিয়া। মা, আজি দেখোন আপুনি কথাবোৰ অলপ বেলেগ ধৰণে কৈছে। শাহু বোৱাৰী ও শাহু বোৱাৰী অ বুলু, আজি চাব নোৱাৰিলি হবলা? নোৱাৰিলো নহয় আইতা। কিয়? দেৰি হৈ গ'ল। আজি একটা সাংঘাতিক ঘটনা হৈছে, সেইকাৰণে দেৰি হৈ গ'ল আইতা। কি ঘটনা? ঘটনা মানে আমাৰ তাৰে মাইকী এজনীয়ে বাবু একটাৰ ঘৰত কাম কৰে, মানে ভাত তাত বনাই দিয়ে। বাবুটো ইয়াতেই চাকৰি কৰে, ইয়াতে ঘৰ ভাড়া লৈ থাকে। পিছে ঘৈণীয়েক গাঁৱৰ ঘৰত থাকে। তাৰ পাছত মানুহটোৰ লগত কাম কৰা মানুহজনীক আজি ধৰিলে নহয়। মানুহটোৰ ঘৈণীয়েকে আহি কেনে। কেনেকৈ? তাই গাঁৱতহে থাকে। গাঁৱৰ পৰা আহি কেনে মনে মনে ধৰিলে, গোটেইখন হাল্লা হৈ গ'ল। সেইবিলাক চাই থাকোতে মোৰ দেৰি হৈ গ'ল আইতা। মতা মানুহবোৰ যে কি আৰু বৰ বদমাছ দেই। হয় দে আইতা, অকমান সময় অকলে থাকিলে বদনাম কৰি দিয়ে। ৰচোন ৰ, তাৰপিছত কি হ'ল? তাৰপিছত আৰু কি হব, মানুহজনীক খেদি পঠিয়ালে আকৌ। আমাৰ মানসতো অকলে থাকে, সি বা কি কৰে? তাৰোতো এজনী ভাতৰনা মানুহ আছে। বৰ ডাঙৰ কথা হ'ল। সি চাগৈ সেইকাৰণে ঘৰলৈ আহিবলৈ মন নকৰে। অ আইতা, কি ভাবিছে? নাই নাই, একো নাই, তই লাগ। কি হ'ল বাসন্তী, কি চিন্তা কৰি আছা? নাই, একো নাই। চোৱা, অন্যক ফাঁকি দিব পাৰিলেও মোক নোৱাৰা। কোৱা, কি টেনশ্যন হৈছে? এই শাহুজনীয়ে বৰ অশান্তি কৰিবলৈ লৈছেহে। সেইটো বিবাহিত মানুহৰ অতি কমন প্ৰব্লেম। ধেমালি কৰিব লগা কথা নহয়। এনেকুৱা কিছুমান কথা হয় যে মই একো সিদ্ধান্তই ল'ব নোৱাৰোঁ। মোকো ক'ব নোৱাৰা? যদি কওঁ প্ৰব্লেমটো তোমাক লৈ। মোক লৈ তোমাৰ শাহুৰ কি প্ৰব্লেম হ'ব পাৰে? মই বুজা নাই, আৰু তেওঁতো মোক চিনিয়ে নাপায়। ধেমালি কৰিছোঁ, জানাই নহয় পুৰণিদিনীয়া মানুহ, দৃষ্টিভংগীবোৰো বেলেগ। কিন্তু কি জানা, মোৰহে সংসাৰখন নীতিকিব যেন পাওঁ। পাগল হৈছে নেকি? মামনি ভাল ছোৱালী, সংসাৰ ভঙাৰ কথা ভুলতো নাভাবিবা। কি যে কৰোঁ নহয়, তুমিতো চব জানা। জানো কাৰণেই কৈছোঁ, সন্দেহটো বেয়া বস্তু, মনৰ পৰা বাদ দিয়া। চাওঁ, চেষ্টা কৰি চাওঁ। কিয় ফুলমাই নানু, ইমান খৰধৰকে ক'লে যাওঁ? মই তোক লগ কৰিবলৈ যাবলৈ ওলাইছিলো। তই কি মোৰ পিছ নেদিবিয়ে নেকি? থাত্তেৰি, তোলৈ মই এটা বস্তু আনিছো। বস্তু? কি বস্তু? এইটো চাচোন, চা। বাপৰে বাপ, এটা শাৰী দেখোন, ইমান ধুনীয়া। এটা কি মোৰ কাৰণে আনিছ? তোৰ কাৰণে আনি কাৰ কাৰণে আনিম? তোলৈ আনিছো। একটা কথা কিন্তু, তোৰ মাইকীয়ে গম পালে তোৰ চুলিকেইটা গোটেই ছিঙি দিব। একো নকৰে, তই চিন্তা নকৰিবি। তোৰ মতলবটা কি কচোন? আৰে ভাই, একেটা বস্তিতে থাকো, ইটো সিটোক মৰম নকৰিলে কেনেকে হ'ব? মৰম? তই কোনটো মৰমৰ কথা কৈছ? সময়ত কম। বোৱাৰী, মা, বাবা আজি ৰাতিৰ বাছত উঠিব নহয়? মা,
ৰাতি উঠি পুৱাই পাবহি সি বাৰু ট্ৰেন্সফাৰ ল'ব নোৱাৰে নেকি পৰা হ'লে ল'লেহেঁতেন মা কিন্তু ইমান দিন চেষ্টা কৰি পৰাই নাই দেখোন তাৰ লগৰবোৰে গোটেই জীৱনটো গুৱাহাটীত কটাইছে সি নোৱাৰাৰ কাৰণ আছে 6 বছৰ দেখোন গুৱাহাটীতে থাকিল মা গুৱাহাটীত মাটি কিনি ঘৰ সাজি ছোৱালীক পঢ়াবলৈ থাকিলে এতিয়া উৰা মাৰিল মা আপুনি কি কৈছে মই বুজি পোৱা নাই সি ইচ্ছা কৰিলে পাৰে মাত্ৰ তুমি জোৰ দিয়া মা আজি দেখোন আপুনি কথাবোৰ অলপ বেলেগ ধৰণে কৈছে মই চব বুজি পাওঁ কাৰণে কৈছো মতা মানে সুবিধা পালে জিতি কৰে নাই নাই মা এওঁ এনেকুৱা মানুহ নহয় বিয়া হোৱা আজি ইমান বছৰ হ'ল এওঁক মই জানো হেৰা মানুহ বেয়া হয় কেতিয়া যেতিয়া সংসাৰে আমুৱাই হয় তুমি তাৰ ওচৰলৈ যোৱা নহ'লে তাক ইয়ালৈ আনা মা আপুনি কি ক'বলৈ বিচাৰিছে ক'বলৈ কিটো আছে দেখিলে বুজি পাই নহয় মা আপোনাৰ কথাবোৰ বিশ্বাস কৰিলে মানুহ পগলা হ'ব নালাগে কৰিব বিশ্বাস কিন্তু সময়ত মোৰ আগত নাকান্দিবা স্বভাৱটো ভাল কৰি মানুহটোক ৰাখিবলৈ চেষ্টা কৰা ঘৰখনত বা কি পাওঁগৈ মায়ে ফোনত তেনেকৈ কিয় ক'লে মই দূৰত থাকোঁতে বাসন্তী একো কৰা নাইতো সিদিনা ফোন কৰোঁতে তেওঁ ফোনটো নধৰিলে প্ৰদীপে ধৰিলে তলে তলে কিবা হৈছে চাগে এই মাইকী মানুহ জাতিটোৰ বিশ্বাসে নোহোৱা হৈছে আজিকালি মোৰ ওপৰত তেওঁৰ আগৰ দৰে আগ্ৰহ নাইকিয়া হৈছে ৰিক্সা এই জোৰে চলাও কাৰো বাবে